Hello everyone, namaskar and welcome back to my channel. So আজি বহুত দিনৰ পাছত আকৌ MBBS series to লৈ আহিছো. So আজিৰ ভিডিওটোত মই আপোনালোকে যেনিবা মেডিকেল সিট পালে এটা মেডিকেল কলেজত এডমিশন হৈ গল আৰু এতিয়া থাকাৰটো লগত এটা বিগ প্ৰবলেম হৈ যায় এটা ষ্টুডেন্টস বিলাক কাৰণ হাই সেকেন্ডাৰীত হয়তো কিছু মানে বাহিৰত হাই সেকেন্ডাৰী নিজৰ ঘৰৰ পৰা দূৰত হাই সেকেন্ডাৰী কৰিছে বা নিজৰ ঘৰৰ ঠাইতে বহুতে হাই সেকেন্ডাৰী কৰে সো যেতিয়া আপোনালোকে ইঞ্জিনিয়াৰিং বা মেডিকেল সিট পায় তেতিয়া আপোনালোকে যত ইঞ্জিনিয়াৰিং বা মেডিকেল কলেজ আছে তাতে যাব সো এতিয়া লাগিলে আপোনালোকে হোষ্টেলত থাকিবই লাগিব বা ঘৰৰ বাহিৰত থাকিব লাগিব সো এইখিনি সময়তো পেৰেন্টছৰ অভিভাৱকসকলৰ বহুত চিন্তা হয় কোত ৰাখিব কোত না ৰাখিব সো মই বেসিক্যালি আমাৰ মেডিকেল কলেজত আপোনালোকে যেতিয়া সিট পায় তেতিয়া কোত থাকিব মেডিকেল কলেজৰ হোষ্টেলত থাকিব কেম্পাছৰ ভিতৰত থাকিব না কেম্পাছৰ বাহিৰৰ হোষ্টেলত থাকিব নে পিজি কৰি থাকিব নে ভাড়া ঘৰ লৈ থাকিব নে কেনেকৈ থাকিলে বেছি সুবিধা হয় মই মোৰ এক্সপেৰিয়েন্সৰ পৰা ক্ৰম মানে হোষ্টেল লাইফৰ এক্সপেৰিয়েন্সৰ বিষয়ে অলপমান মই এই ভিডিওটোত কম সো আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহলে গোটেই ভিডিওটো চাব পাৰে মই যেহেতু MBBS এতিয়া মই যেহেতু MBBSৰ কথা কৈছো সো মই যেহেতু MBBS আসাম মেডিকেল কলেজৰ পৰা কৰিছো তো মই আসাম মেডিকেল কলেজৰ হোষ্টেলত আছো আৰু পোষ্ট গ্ৰেজুৱেটটো মই গুৱাহাটী মেডিকেল কলেজৰ পৰা কৰিছো সো গুৱাহাটী মেডিকেল কলেজত মোৰ পোষ্ট গ্ৰেজুৱেটৰ হোষ্টেল এক্সপেৰিয়েন্সটো আছে সো এইখিনি দুটাৰ এক্সপেৰিয়েন্সৰ বস্তুখিনিয়ে মই শ্বেয়াৰ কৰিম সো যেহেতু ফাৰ্ষ্ট যেতিয়া হাই সেকেন্ডাৰী পাছ কৰাৰ পাছত মই MBBSৰ কাৰণে আসাম মেডিকেল কলেজেছ চুজ কৰিলো সো মোৰ ঘৰ আছিল ডিব্ৰুগড় আৰু সেই কাৰণে মই আসাম মেডিকেল কলেজেছ চুজ কৰিছিলো কাৰণ মই ভাবিলো যে মানে MBBS টো মোৰ ঘৰত থাকি যেহেতু মই হাই সেকেন্ডাৰী লৈকে কেতিয়াও ঘৰৰ পৰা ওলাই যোৱা নাছিলো সো এটা কমফৰ্টেবল এনভায়ৰনমেন্টতে থাকো কাৰণ মই হে আৰু ঘৰৰ পৰাই MBBS টো কৰো বুলি ভাবিছিলো মেইন বেসিক্যালি হেতুই আছিল সো মই তাতে থাকিলো সো কি হয় এতিয়া যেহেতু আমাৰ টাইমত অকল তিনিখন মেডিকেল কলেজ আছিল তো যিসকল বাহিৰৰ ষ্টুডেন্ট বাহিৰৰ ডিব্ৰুগড়ৰ বাহিৰৰ যোনবিলাক ষ্টুডেন্ট থাকে তেওঁলোকে তো হোষ্টেলত থাকিবই লাগিব সো তেওঁলোকৰ কাৰণে একচুয়ালি যেতিয়া এডমিশন হয় সেইদিনাখনে হোষ্টেল এডমিশনো হোষ্টেলৰ মানে হোষ্টেল কেম্পাছৰ যোনটো মানে মেডিকেল কলেজৰ যোনটো গভৰ্নমেন্ট হস্পিটেল তাতে সিট পাই যায় मैक्सिमम सबे पाए जाए AMC तो এনেকুৱা আছিল যে সবে পাই যায় এটা GMC আন্ডার গ্ৰেজুৱেটৰ কথা মই নাজানো কিন্তু PG টাইমত কি হৈছিল আমাৰ লগৰখিনি বা আমিও অলপমান ওয়েটিং পিৰিয়ড আছিল 2 মান্থস মান আমি সিট পোৱা নাছিল তাতে এটু ফিল হল যে মোৰ যদি মোৰ আন্ডার গ্ৰেজুৱেটৰ তাতে এক্সপেৰিয়েন্স PG টাইমত এনেকুৱা আছিল যে সিটস কম নিছনা মানে সো আগৰ ষ্টুডেন্টস কিনে যেটা খালি কৰিব তেতিয়াহে আমি পাম সো 2 মান্থস আমাৰ PG কাৰণে ওয়েট কৰিব লাগিছিল কিন্তু MBBS ত মোৰ লগৰ মোৰ বেটছৰ মই কাকো পোৱা নাছিল জুনে জুনে বাহিৰৰ আছিল জুনে অপ্ট কৰিছিল যে গভৰ্নমেন্ট মেডিকেল কলেজতে থাকিব তেওঁলোকে সকলোৱে সিট পাই গৈছিল কিন্তু মই যেহেতু লোকেল আছিল যেহেতু মোৰ ঘৰ ডিব্ৰুগড়তে আছিল মোৰ এডমিশন দিনাখন মই হোষ্টেল লম বুলি কৈছিল তেতিয়াও কিন্তু তেতিয়া মোক হোষ্টেল সিটটো এলাউড কৰা নাছিল কাৰণ এই কাৰণে নকৰে মানে লোকেল খিনিক যাতে বাহিৰৰ ষ্টুডেন্ট কোনো থাকি না যায় কাৰণ লোকেল খিনিটো নিজৰ ঘৰ আছে ন থাকিবলে সো বাহিৰৰ খিনি দিয়াৰ পাছতহে আমাক এলট কৰে সো বেসিক্যালি কিন্তু মই ফাৰ্ষ্ট ইয়াৰ টু এটু কাৰণে নহয় যে মই সিট পোৱা নাছিলো বা এনেকুৱা নহয় মই হে প্ৰথমতে যি এপ্লাই কৰিলো তাৰ পিছত মানে মই ফাৰ্ষ্ট ইয়াৰ টু মানে ঘৰৰ পৰাই অহা যোৱা কৰিলো কিন্তু মোৰ এটু আছিল যে মই হোষ্টেলত থাকিমে সো সেকেন্ড ইয়াৰ মই আকৌ এপ্লাই কৰোতে মই সেকেন্ড ইয়াৰ ধুনিয়াকে আকৌ সিট পাই গৈছো তেতিয়া মই সেকেন্ড ইয়াৰ পৰা হস্পিটেলৰ হোষ্টেলত আছো কিন্তু ফাৰ্ষ্ট ইয়াৰ টু মই থাকা নাই এজ মই লোকেল আছিল কিন্তু এনেকা নহয় AMC সিটছৰ মই জনালেকে এতিয়া এট প্ৰেজেন্ট কেনেকা স্ট্যাটাস হৈছে হেতু নাজানো কিন্তু তেতিয়া ইমান একো হিমান এটা বহুত প্ৰবলেম নাছিল আৰু আমি পাছ হোৱাৰ পাছত আৰু বহুত হোষ্টেলস খুলিছেও তাতে সো হিমানখিনি হেৰ নাই তো এতিয়া হেতু হয়তো অলপমান হেৰি কৰিব পাৰে হা জেগা লৈ এতিয়া হস্পিটেলৰ হোষ্টেলত থাকিব নে বাহিৰৰ হোষ্টেলত থাকিব কাৰণ এটা বস্তু আহে যে ৰেগিং ইস্যু আহে হেৰি ইস্যু আহে হেবিলাকৰ কথা মানুহে চিন্তা কৰে কিন্তু মই প্ৰথমেই কৈ দিছো যে মইতো ভাবো হস্পিটেলৰ যোনটো গভৰ্নমেন্ট হোষ্টেল তাতে থাকিলে বেছি ভাল তাৰ এডভান্টেজ বহুত আছে আৰু প্লাস যোনখিনি আজিকালিতো এনে নিয়ম মতে একো ৰেগিং নাথাকে তথাপিও আমাৰ টাইমতো কম্পেয়াৰ টু ইঞ্জিনিয়াৰিঙৰ যিমানখিনি ৰেগিং পিৰিয়ড 1 মানে থাকে বুলি জানা গৈ মানে গম পাইছিলো তাৰ তুলনাতটো মেডিকেল প্ৰফেশনত হিমান নাই কিন্তু এটা ছোৱালী বিলাকৰটো এটা ছোৱালী আৰু লৰা হোষ্টেলৰ বস্তুখিনি বেলেগ বেলেগ হৈ যায় এতিয়া যেহেতু মোৰ হাজবেণ্ডো
আমি একে বেটছৰ হয় সো আমাৰ শেয়াৰিং অফ মানে হেৰি থাকে কিন্তু তথাপিও ছোৱালীবিলাকে এনে ল'ৰা হোষ্টেলৰ কথা গম নাপাব বা ল'ৰা হোষ্টেলৰ ছোৱালীৰ কথা গম নাপায় কিন্তু যিহেতু আমি ফ্ৰেণ্ড চাৰ্কেলখিনি থাকে আমি নিজৰ হেৰিখিনি শ্বেয়াৰ কৰা হয় তো তেনেকৈ গম পাওঁ কিন্তু এতিয়া মোৰ যিহেতু মোৰ পাৰ্টনাৰো একেই বেটছৰ হয় আৰু একেই আমি গভৰ্ণমেণ্ট হোষ্টেলতে থকা হয় তো অলপমান তেওঁলোকৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ আছিলে সেইটো মই গম পাওঁ সো ল'ৰা হোষ্টেলত আমাৰ টাইমত তেতিয়া অলপমান ইন্ট্ৰডাকশ্যন ফেজ এটা হয় কিন্তু সেইখিনি এতিয়া তেওঁলোকে ল'ৰাখিনিয়ে এতিয়া মোৰ হাজবেণ্ডে এইখিনি ক'লে কথাবিলাক মনত পৰিলে হাঁহি উঠে ভাল লাগে সো তেওঁলোকৰ অলপ মানে ৰেগিং বুলি বা যিয়ে নকওঁ অকণমান নিয়ম পালনখিনি অলপ ল'ৰা হোষ্টেলত বেছি আছিলে ছোৱালী হোষ্টেলৰ কম্পেয়াৰ এতিয়া কথা হ'ল আমি ডিফাৰেঞ্চিয়েট কৰিব লাগিব যে ৰেগিং কেতিয়া কওঁ আমি কেতিয়া আমাৰ ওপৰত মানে বেয়াকৈ ৰেগিং হৈছে নে কেনেকুৱা হৈছে এতিয়া কিছুমানৰ ক্ষেত্ৰত অকল নামটো সোধাটোৱে ৰেগিং বুলি নকয় ইন্ট্ৰডাকশ্যনটো হ'লে যে ৰেগিং কয় সেইটো নহয় কিন্তু যেতিয়া এই এণ্টি ৰেগিং হেৰিবিলাক ওলাইছিলে তেতিয়া কিছুমান দেখাও গৈছিলে যে যদি কোনোবাই নামটোও সোধে তেতিয়াও সেইটো ৰেগিং বুলি কৈ দিয়ে তো তেনেকৈও বহুত ষ্টুডেণ্টৰ এগেইনষ্টত কমপ্লেইন গৈছে চ' সেইটো বস্তু একচুৱেলি হ'ব নালাগে কিন্তু চবৰে এটা থ্ৰেছহোল্ড লাইন এটা থাকিব লাগে সেই লাইনটো কেতিয়াও ক্ৰছ কৰিব নালাগে চ' মইতো ভাবোঁ মেডিকেল আমাৰ টাইমত সেনেকুৱা একো হেৰি নাছিলে যদিও মই ফাৰ্ষ্ট ইয়েৰত থকা নাই কিন্তু মোৰ ফাৰ্ষ্ট ইয়েৰ ফ্ৰেণ্ডছবিলাকৰ ঠিক আছে যেতিয়ালৈকে ফ্ৰেছাৰ্ছ নিদিয়ে আপ টু আমাৰ 15 ডেজত আমাক ফ্ৰেছাৰ্ছ দি দিছিলে আৰু হোষ্টেলৰ বেলেগকৈ ফ্ৰেছাৰ্ছ দিয়ে চ' হোষ্টেলৰ এটলিষ্ট 1 month to 1.5 months মান লাগে হা তো তাৰপাছত কোনেও একো হেৰি নকৰে কিন্তু তেতিয়া সেই পিৰিয়ডটোলৈকে কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যনছ বনোৱা গৈছিলে তো মই যেতিয়া ছেকেণ্ড ইয়েৰত সোমাইছোঁ তেতিয়া সেই ছেম নিয়মখিনি পালন হৈছিলে চ' সেইখিনি এনেকুৱা নহয় যে মই ফাৰ্ষ্ট ইয়েৰত নাই কাৰণে ছেকেণ্ড ইয়েৰ মানে মই গম নাপাওঁ কিন্তু ষ্টিল ফাৰ্ষ্ট ইয়েৰ কম্পেয়াৰ যিহেতু আপোনালোকে একদম নতুনকৈ আহে মন চন অলপ হেৰি লাগি থাকে ঘৰ চৰ এৰি আহে চ' সেইখিনি অলপ তেওঁলোকৰ এক্সপিৰিয়েঞ্চটো অলপ বেলেগ হ'ব মোৰ এক্সপিৰিয়েঞ্চ কম্পেয়াৰটো চ' কি হৈছে ফাৰ্ষ্ট ইয়েৰত মানে কি হয় নিয়ম কিছুমান এনেকুৱা সেইবিলাক খুব হাৰ্ছ নিয়মছ নহয় যিমানবিলাক হোষ্টেলত ছিনিয়ৰ্ছ আছে বা যিমান আছে ছোৱালী হোষ্টেলৰ কথা কৈছোঁ সেই চবৰে নাম জানিব লাগে আৰু চবৰে নামবোৰ মুখস্থ হ'ব লাগিব কোনটো ৰুমত থাকে সেইটো জানিব লাগিব কোনটো ছেমিষ্টাৰৰ হয় আৰু ফেচ টু ফেচ মানে জানিব লাগিব নামটো জানিলে আৰু মানুহজনক চিনি নাপায় সেনেকুৱা নহয় কোনোবাই যদি বাই চান্স সোধে যে এই ছিনিয়ৰ বাজন কোনটো ৰুমত আছে পটককৈ ক'ব পাৰিব লাগিব চ' সেইকেইটা মানে ফাৰ্ষ্ট হৈছে ইন্ট্ৰডাকশ্যন মানে চবৰে নাম জানা নামৰ সৈতে মানুহজন কোনজন সেইটো জনা তো এইটো মই কেতিয়াও নাভাবোঁ যে এইটো বহুত ইউজফুল হয় কাৰণ জানিব লাগে আমি তাৰ পাছত সবকে আমি হোষ্টেলত কিমান কোন আছে কোনটো ৰুমত থাকে সেইটোতো জনাটো একো বেয়া কথা নহয় ছেকেণ্ড হৈছে প্ৰথম কেইদিন এনেও আমাৰ কলেজ সোমাওঁতেও আমি মেখেলা চাদৰ 15 ডেজ ফ্ৰেছাৰ্ছলৈকে পিন্ধিছিলোঁ ছোৱালীবিলাকে ল'ৰাবিলাকে পেণ্ট চাৰ্টে কিন্তু ফৰ্মেল পিন্ধে ব্লেক এণ্ড হোৱাইট সেনেকুৱা পিন্ধিছিলে উইথ ফুল ফৰ্মেল শ্বুজ তো তেওঁলোকৰ সেইটো ছোৱালীখিনিৰ খালি মেখেলা চাদৰ 15 ডেজ আপ টু মানে কলেজ ফ্ৰেছাৰ্ছ তাৰ পাছত কিন্তু হোষ্টেলৰ নিয়ম থাকে যে সালোৱাৰে পিন্ধি আজিকালি সেইখিনি বস্তু আছে না নাই মই নাজানো কিন্তু আমাৰ টাইমত সেনেকুৱা আছিলে যে ছোৱালীবিলাকে পটিয়ালা পেণ্ট আৰু সালোৱাৰ কামিজে পিন্ধিব লাগিব আৰু দুপট্টা ল'ব লাগিব চ' সেইবিলাক কিছুমান মানে আৰু তেল অলপ চাগে লগাবলৈ দিয়ে তো এইখিনিতো এতিয়া মনত পেলালে এইবিলাক বস্তু হাঁহিয়ে উঠে চ' সেইখিনি 15 days to 1 month এনেই আৰু অলপ কিছুমান মানে হোষ্টেলৰ অলপ মানে নিয়ম কানুন সেনেকুৱা নিচিনা আৰু মাজে মাজে অলপ ইন্ট্ৰডাকশ্যন হয় অলপ ধেমালি চেমালি কৰে নাচিবলৈ দিয়ে কিবা এক্টিং কৰিবলৈ দিয়ে সেইবিলাক চ' সেইবিলাক মই নাভাবোঁ সেইবিলাক যে হাৰ্ছ ৰেগিং হয় কাৰণ সেইবিলাক বস্তু এতিয়া আমাৰ মনত পৰিলে আমাৰ ভাল লাগে আৰু তাৰ পাছত যোনটো ছিনিয়ৰ জুনিয়ৰ ৰিলেশ্যনশ্বিপ এটা বণ্ডিং এটা হয় সেইটো আনফৰগেটেবল কাৰণ তাৰ পাছত যেতিয়া ফ্ৰেছাৰ্ছ দি দিয়াৰ পাছত আৰু কোনো কাকো একো নকয় তাৰপাছত কিন্তু আমাৰ যেতিয়াই কিবা এটা হেল্প লাগিলে আমি ছিনিয়ৰ্ছক এপ্ৰ'চ কৰিব পাৰোঁ আমি ছিনিয়ৰ্ছৰ বুকছ ল'ব নালাগে আমি ছিনিয়ৰ্ছৰ মাৰ্কিং বুকছ পাই যাওঁ তেওঁলোকৰ পৰা লৈ ল'ব পাৰোঁ চ' তেনেকৈ বহুত বস্তু হেল্প হয় হা আৰু সেই সিমানখিনিলৈকে লেভেললৈকে মই নাভাবোঁ আমাৰ যে ৰেগিং হৈছিলে কিন্তু ল'ৰাখিনিৰ ক্ষেত্ৰত অকণমান আৰু অলপ ষ্ট্ৰিক্ট থাকে তেওঁলোকৰ সদায় জোতা পিন্ধি থাকিব লাগে ড্ৰেছিং আপত আৰু অলপমান হা কিন্তু ষ্টিল এতিয়া যদি মানে সেইবিলাক বস্তু যি দে এনজয়ড মানে মোৰ পাৰ্টনাৰ মানে তেওঁলোকেতো এনজয় কৰিছিলে সেইটো আৰু ল'ৰাবিলাকৰ ছোৱালীবিলাকৰ
কৈও আৰু বেছি ভাল বন্ডিং হয় সো সেইখিনি আৰু হা তো আজিকালি চাগে দেৰ আৰ চেঞ্জেছ কাৰণ বহুত কিছুমান হেৰি হ'ল কিন্তু আমি থাকোঁতেও মানে যেতিয়া এণ্টি ৰেগিং হেৰিবিলাক ওলাইছিলে কিছুমানে মানে থাকিব নোৱাৰে কিন্তু মই ভাবোঁ এনেকুৱা এনভাইৰনমেণ্টৰ লগতো আমি একাষ্টম হ'ব পাৰিব লাগে আমি মিলি মানে থাকিব পাৰিব লাগে এইটো মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ কাৰণ সেইটোৱে বহুত ভেলু এড কৰে আমাৰ ফিউচাৰ লাইফৰ লগত সো সেইখিনি আমাক গ্ৰ' কৰিবলৈ হেল্প কৰে সো মেক্সিমামটো হোষ্টেল এনভাইৰনমেণ্টতে আমাৰ ল'ৰা হওক ছোৱালী হওক চবেই হেৰি হৈ যায় কিন্তু ভেৰি ফিউ কিছুমানে বাহিৰত থাকে হা সো বাহিৰত থকা কিছুমানৰ তাৰ ভিতৰত এনেকুৱা থাকে যোনে হোষ্টেল গভৰ্ণমেণ্ট হোষ্টেল অপ কৰিছিলে এদিন দুদিন গ'ল কিন্তু তেওঁলোকে মানে সেই এনভাইৰনমেণ্ট সেই চিটুৱেশ্যনখিনিৰ লগত একদমেই কোপ আপ হ'বলৈ নিবিচাৰিলে বা কোপ আপ হ'ব নোৱাৰিলে সো তেওঁলোকে বাহিৰৰ হোষ্টেলত আছিলে সো অলমষ্ট 90% গভৰ্ণমেণ্ট হোষ্টেলতে থাকে তাৰ ভিতৰত 10% আমাৰ টাইমত বা 10 to 5% মানে বাহিৰৰ হোষ্টেলত থাকে আৰু বা পিজি কৰি থাকে বা ভাড়া কৰি থাকে সেনেকুৱা কিন্তু খুব কম আছিল কিন্তু মেক্সিমাম 90% অল ৱেৰ হোষ্টেল হেৰি আৰু হোষ্টেলত থাকিলে বস্তুবিলাক আৰু ভাল কেম্পাছৰ ভিতৰতে থাকে এভৰিথিং মানে এটা ফেমিলি টাইপ আৰু এটা কেম্পাছত থাকিলে এনভাইৰনমেণ্টটোৱে বেলেগ এতিয়া সেইটো ডিপেণ্ড কৰে যোনবিলাক কিছুমান এতিয়া AMC GMC SMC আছিলে তেতিয়াতো AMC GMC হস্পিটেল আৰু হোষ্টেল বা প্ৰফেচাৰ্ছ কলনি গোটেইবিলাক এটা কেম্পাছতে হয় সো তাৰ বণ্ডিংটোৱে অলপ বেছি কিন্তু GMCৰ কি হয় পাহাৰৰ ওপৰত আপোনাৰ কলেজখন আছে আৰু তলত আপোনাৰ হস্পিটেলখন আছে তো অলপমান হেৰি হয় তো তাতে অলপ কেম্পাছ লাইফটো অকণমান মই কম ফিল কৰিলোঁ ডিউৰিং মাই PG ডেজ কিন্তু যিসকলে UG GMCৰ পৰা কৰিছে তেওঁলোকে নিজৰ GMC কেম্পাছটোৱে ভাল পায় আৰু আমি যিহেতু AMCৰ পৰা কৰিছোঁ তো আমি AMCটো ভাল পাওঁ তো সেইটো নিজৰ আণ্ডাৰ গ্ৰেজুৱেট বণ্ডিংটো থাকে আৰু আণ্ডাৰ গ্ৰেজুৱেটৰ টাইমখিনিয়ে বেছি মূল্যৱান সেইখিনি পিৰিয়ড মানে চবৰ কাৰণে কাৰণ চব বস্তু তেতিয়াই হয় সেই পিক এজ থাকে আৰু সেইখিনি বস্তু চবৰে বেছি ভাল থাকে তাৰপাছত আমি অলপমান অকলশৰীয়া হৈ কিনে অলপ ছেপাৰেট চবে বেলেগ বেলেগ হেৰিত যায়গৈ নিজে কোনোবাই মেডিচিন ল'লে কোনোবাই PG কৰাৰ টাইমত মানে চব অলপ ছেপাৰেট হৈ যায় সো সেই একেটা বেটছৰ বণ্ডিংটো অলপ কমি যায় কাৰণে হয়তো কিন্তু আণ্ডাৰ গ্ৰেজুৱেট ইজ ভেৰি ইম্পৰ্টেণ্ট সেইকাৰণে আপোনালোকে কলেজ চুজ কৰিলে বা হোষ্টেলত থাকিব নাথাকিব মই ভাবোঁ প্ৰথম কেইদিনো যদি আপোনাৰ বেয়া লাগিছে কাৰণ আপোনালোকে এটা বেলেগ এটা এনভাইৰনমেণ্টৰ পৰা আহি বেলেগ এটাত কোপ আপ হ'বলৈ চবৰে অলপ ছেটেলমেণ্ট ইছ্যুজ হ'বই হ'ব তো সেইখিনি অলপ ভাল পোৱা বেয়া পোৱা আৰু চব ধৰণৰ মানুহৰ লগত একচুৱেলি থাকিব পৰাটো মিলি থাকিব পৰা সেইবিলাক আমাক হেল্প কৰে সো মই ভাবোঁ পেৰেণ্টছেও পটককৈ হেৰি কৰি দিব নালাগে কাৰণ সেইখিনিত যেতিয়া থাকিব পাৰে ন লাইফৰ বহুত বস্তু মানে শিকে আৰু বহুত বস্তু হাৰ্ড চিটুৱেশ্যনত থাকে কিয়নো সেইখিনিয়ে যদি হেৰি কৰিব নোৱাৰে তেতিয়া মই ভাবোঁ পাছৰ ফালেও সেই মানুহকেইটাই নোৱাৰিব মানে কোপ আপ হ'বলৈ সো সেইখিনি এনভাইৰনমেণ্টত যোনে যোনে কোপ আপ হৈ গৈছে কাৰণ এনেকুৱা নহয় যে বহুত আৰামত থকা ধনী ঘৰৰ ল'ৰা ছোৱালীও হোষ্টেলত থাকে আৰু তেওঁলোকেও সেই প্ৰচেছটো দি গৈ কেনে দি গ্ৰ' মই দেখিছোঁ মানে আমাৰ ফ্ৰেণ্ডছে আছে প্ৰথম থাকে ন আপোনালোকে কোনটো এনভাইৰনমেণ্টত কেনেকৈ গ্ৰ' হৈছে তো সেই বস্তুখিনিও লাহে লাহে ইম্প্ৰুভো হয় সো ইটছ গুড আৰু মইতো সদায় ক'ম মানে হোষ্টেলত থাকিলে বেছিয়ে ভাল হেল্প বহুত ক্ষেত্ৰৰ পৰা হয় নিগেটিভিটি মই একো নিগেটিভ ক'ব নিবিচাৰোঁ অলপ সেইবিলাক ইণ্ট্ৰডাক্টৰী ফেজ আছিলে তো সেইবিলাক কিন্তু হেল্পে কৰে এতিয়া আমি সেইবিলাক আমাৰ স্মৃতি হৈ গৈছে আৰু আমি ভাল লাগে আমাৰ সেইখিনি বস্তু চ' আমি এনজয় কৰোঁ চ' মোৰ অপিনিয়ন মতে সদায় হোষ্টেলৰ মানে হোষ্টেলত থাকে মানে কেম্পাছৰ ভিতৰত থাকিলে অলৱেজ হেল্পফুল বি ইট এনি কলেজ চ' বাই ভাল পাইছে যদি ভিডিঅ'টো চাব আৰু লাইক কৰিব আৰু ৱেইট ফৰ দ্য নেক্সট ভিডিঅ' বাই